এতিয়াহে ঘৰটো ভাল লাগিছে। ফাইনেলি কৰি হ'লগৈ দেই চাফা। বোৱাৰী, আজি ঘৰখন বৰ ধুনীয়াকৈ ৰাখিছা দেই। ইমান ধুনীয়াকৈ চাফা কৰিলা। অঁ, ঘৰত পাৰ্টি আছে সেইবাবে। পাৰ্টি? কিহৰ পাৰ্টি? মোকতো তুমি কোৱাই নাই। অঁ, কিটি পাৰ্টি বা? মোৰ লগৰ ছোৱালী কেইজনীমান আহিব। ভালেই তেতিয়াহ'লে, মই তোমাৰ লগৰবিলাকক লগ পাম। শুনক মা, আপুনি মোৰ লগৰ ছোৱালীৰ লগত যদি যাম বুলি ভাবিছে তেতিয়াহ'লে এইটো ভুল ভাবিছে। আপুনি এটা কাম কৰিব, মই আপোনাক আজি সোনকালে ভাত দিম, আপুনি সোনকালে ভাত খাই শুই থাকিব। খাই লওকচোন আপুনি। বোৱাৰী, ইমান সোনকালে আনিলে যে? বাহিৰত চোৱাচোন আন্ধাৰ হোৱাই নাই। মই এতিয়াই খালে আকৌ ভোক লাগিব নহয়। আৰু এইবোৰ কি আনিছা? কৰি পকৰা। মই এইটো খাই থাকিব নোৱাৰোঁ নহয়। তুমি জানাই মোক ভাত কেইটামান লাগে বুলি। অলপ পিছতে মোৰ লগৰবিলাক আহিব, গতিকে আপোনাক সোনকালে দি দিছোঁ খাবলৈ। আৰু মই দিনৰ দিনটো ইমান কাম কৰি আছোঁ, মোৰ বহুত ভাগৰ লাগিছে। সেইবাবে মই নতুনকৈ বনাবলৈ নহ'ল। মই সিহঁতৰ বাবেও বাহিৰৰ পৰা খানাহে অৰ্ডাৰ কৰিছোঁ। এয়া আপোনাৰ বাবে কালি বনোৱা কৰি পকৰা আছিলে, তাকেই গৰম কৰি দিছোঁ। ইয়াকে খাই ল'ব। তুমি যদি বাহিৰৰ পৰা খানা অৰ্ডাৰ কৰিছিলা তেতিয়াহ'লে মোকো তাৰ পৰাই কিবা দিয়া হ'লেই হয়। এইবোৰ কালি চব্জিবিলাককে যে গৰম কৰি দিলা, লগত ভাতো নাই। শুনক, মই অকল লগৰ ছোৱালীৰ বাবেহে অৰ্ডাৰ কৰিছোঁ। আপোনালৈ অৰ্ডাৰ কৰি থাকিবলৈ মোৰ সময় নাই। আৰু যি পাইছে তাকে খাওক। এই বুঢ়ীজনী খকটো এতিয়াও নুগুচিলে। খকুলি নম্বৰ 1। জানো বোৱাৰীজনীৰ কি হ'ল। মইনো কি ক'লোঁ বাৰু, তাই যে ইমান বেয়া পাই গ'লগৈ। বাহিৰৰ পৰা অনা বস্তু খাবলৈ মোৰো মন যায় ন। সেইদিনাখন ল'ৰাটোৱে অনা কচুৰি এটা খালোঁ, তাতে কি জানো জগৰ লাগিল। তেতিয়াৰ পৰা তাই মোক বাহিৰৰ পৰা অনা বস্তু খাবলৈ নিদিয়া হ'ল। সেইদিনা পেট মোক কচুৰি খোৱাৰ বাবে বেয়া হোৱা নাছিল নহয়। বোৱাৰীয়ে দুদিনৰ আগৰ চব্জি খুৱাবলৈ দি আছিল, সেইবাবেহে পেট বেয়া হৈছিল। মই খাই ভাল পাওঁ বুলি সকলোৱে জানে, মোৰ ল'ৰাটোৱেও জানে। কিন্তু বোৱাৰীজনীয়ে কিয় জানো ল'ৰাটোৱে মোলৈ বাহিৰৰ পৰা বস্তু আনিলে বেয়া পায়। সেইদিনাখন তাই অলপখন হুলস্থুল লগালেনে, ল'ৰাটোক কণ গালি দিলেনে, মাক খুৱাই খুৱাই বেমাৰী কৰিছে বুলি। আৰু কৈছে যে বেমাৰ হ'লে মইহে চাব লাগিব। তাই কিমান মোক শুশ্ৰূষা কৰে জানো নহয় মই। সেইদিনাৰ পৰা ল'ৰাটোৱে মোলৈ বাহিৰৰ বস্তু একো ননা হ'ল। ইমান ধুনীয়া গোন্ধাইছে। আজি খানা বহুত টেষ্টি হ'ব। মোৰ লগৰবিলাকে বহুত ভাল পাব। ৱাহ, ইমান ধুনীয়া গোন্ধাইছে। অ' বোৱাৰী, কি বনাইছা অ'? মোকো দিবা দেই। উফ, এই খকুলি বুঢ়ীজনীৰ পৰা শান্তি নাই। খাওঁ। গোন্ধ পালে কেতিয়া ৰুমত গৈ। ইমান দূৰৰ পৰাও গোন্ধ পাবলৈ এৰা নাই। বুজিব লাগে, এইটো বয়সত মানুহে সদায় নৰ্মেল খানা খাব লাগে, অলপ চিম্পুল খানা, য'ত মা মছলা কমকৈ দিয়া হয়। কিন্তু নাই, আমাৰ বুঢ়ী, লোভুনী বুঢ়ী, এনেকুৱা খকুলি বুঢ়ী মই দেখা নাই। এইটো বয়সত বাৰু ইমান লোভ হ'ব লাগেনে? এতিয়া মই দি থৈ আহিছিলোঁহে অলপ আগত। জানো খালে নে নেখালে, মই হ'লে এইবোৰ দিবলৈ নাই। যেনেকৈ যি কৰে কৰক, ৰুমটো লক মাৰি থ'ব লাগিব। এই বুঢ়ীক লক মাৰি নথ'লে দিগদাৰ আছে, নহ'লে মোৰ লগৰবোৰৰ আগত আহি পিনি খাওঁ ক'বহি। মই লাজ পাই মৰিব লাগিব। কেনেকৈ থাকে নহয়। মাইনা, তুমি ইয়াত কি কৰিছা? যোৱা আকৌ, ৰেডি হৈ লোৱাগৈ। মা, তুমি যে কৈছিলা বুঢ়া বয়সত চিম্পুল খানা খাব লাগে বুলি, আইতাই চিম্পুল খানা খাই বেয়া পায় ন? অঁ মাইনা, আইতাই জানো কিয় ইমান মা মছলা আৰু বাহিৰৰ খানা খাই ভাল পায়। অকণমান লোভটো সামৰিব লাগে। এইটো বয়সত মানুহে নিৰামিষ খাব লাগে, নহ'লে মা মছলা দিয়া খানা কমকৈ খাব লাগে। পৰাপক্ষত খাবই নালাগে। অঁ ঠিক আছে তেতিয়াহ'লে মা, মই আইতাক বুজাম বাৰু। আৰু শুনাচোন, তুমি মোক এনেকুৱা নিৰামিষ খানা বনাবলৈ শিকাই দিবাচোন। আৰু পাৰিলে বইল খানা বনাবলৈ শিকাই দিবা। কিয় মাইনা, তুমি আকৌ কিয় শিকিব লাগিছে? মা, মই শিকি থ'লে ভালহে। ডাঙৰ হ'লে মই তোমাক বনাই দিব লাগিব নহয়। তুমিতো বুঢ়ী হ'বা, তেতিয়া তোমাক মই এনেকৈ বইল খানা খাবলৈ দিম, বাহিৰৰ পৰা অনা বস্তু খাবলৈ নিদিওঁ। এইবোৰ আকৌ তুমি কি কৈছা মাইনা? ঠিকেইতো কৈছোঁ মা। আৰু মোৰ পত্নীয়ে বনাব নাজানিবও পাৰে নহয়, সেইবাবে মই শিকি থ'লে ভাল হ'ব। মা, মই তোমাক ডাঙৰ হ'লে কি বুলি মাতিম? বুঢ়ী বুলি ক'ম ন? বুঢ়ী মা। আৰু মোৰ পত্নীকো মোৰ মাক বুঢ়ী মা বুলি ক'বলৈ শিকাম, নহ'লে ঐ বুঢ়ী বুলি ক'বলৈ শিকাম। তুমি যেনেকৈ আইতাক কোৱা, নে কি কোৱা? ভাল কথা কৈছোঁনে বাৰু মই? মাইনা, এইবোৰ কথা শিকিব নাপায় নহয়। মা, তুমিয়েতো কৈছিলা ডাঙৰে যি কয় ভালৰ কাৰণেই কয়, ডাঙৰ কথা শুনিব লাগে। এতিয়া তুমি আইতাক যেনেকুৱা কৈছা বুঢ়ী বুলি, মইতো সেনেকেই ক'ম ন তোমাক। আৰু তুমি এতিয়া আইতাক ৰুমত সোমোৱাই বন্দী কৰি ৰাখিছা, মইতো তোমাক
সোমাই বন্দী কৰি ৰাখিব লাগিব, তোমাক এনেকৈ বইল খানা খুৱাব লাগিব। আৰু তুমি যেনেকৈ আইতাক ঐ বুঢ়ী বুলি কোৱা, তেনেকৈ ময়ো তেনেকৈ তোমাক ক'ম ডাঙৰ হ'লে, আৰু মোৰ পত্নীকো ক'বলৈ শিকাম। মই ডাঙৰ হৈ তোমাৰ কাৰণে এটা এক্সট্ৰা ৰুম বনাম, যিটো দুৱাৰখন মই লক কৰি ৰাখিব পাৰোঁ। আৰু মোৰ আলহী আহিলে তোমাক মই ভিতৰত সোমাই থৈ দিম, যাতে তুমি মোৰ লগৰ মানুহৰ আগত ওলাব নোৱাৰা। মোৰ পত্নীয়ে লাজ পাব নহয়, তুমি যেনেকৈ আইতাক লৈ লাজ পাইছা। তুমিতো বুঢ়ী হৈ গ'লে দেখিবলৈ বেয়া হৈ যাবা, চুলি পকি যাব। তেনেকৈ তোমাৰো তেতিয়া কিবা কিবি খাবলৈ মন গ'লে বাহিৰৰ বস্তু মোৰ পত্নীয়ে তোমাক খাবলৈ নিদিব। তোমাৰ ভাল লাগিবনে তেতিয়া? মোৰ ল'ৰাটোৱে ঠিকেই কৈছে, মই যে কিমান ডাঙৰ ভুল কাম কৰি আছিলোঁ। মোৰ ল'ৰাটোৱেতো এইবিলাককে শিকিছিল। নাই, মই আজিৰ পৰা এনেকুৱা কাম নকৰোঁ। মই মাইনাক বুজাম আৰু মাৰ ওচৰত গৈ ক্ষমা খুজিমগৈ। মাইনা শুনাচোন, মই আইতাক ঐ বুঢ়ী বুলি কোৱা নাছিলোঁ, তুমি চাগে ভুলকৈ শুনিলা। আৰু আইতাক মই বাহিৰৰ খানা খাবলৈ নিদিছিলোঁ, মানে আইতাৰ পেট বেয়া হয় যে, সেইবাবেহে। হ'ব বাৰু, মই আজিৰ পৰা আইতাক বাহিৰৰ খানা খাবলৈ মানা নকৰোঁ। আৰু তুমি ঐ বুঢ়ী বুলি কোৱা শুনিছিলা যেতিয়া, মই ট্ৰাই কৰিম যে মই আকৌ মোৰ মুখত তেনেকৈ ঐ বুঢ়ী বুলি নোলায়, মই তেওঁক মা বুলিয়ে ক'ম। আৰু শুনা, আইতাক মই ৰুমত যে সোমাই থৈছোঁ, মই লগ কৰা নাই নহয় দুৱাৰখন, মাৰিম বুলি ভাবিছিলোঁ। কাৰণ আইতাই পটককৈ খাবলৈ গুচি আহিব পাৰে যে, তেওঁৰ এনে পেট বেয়া হ'ব, সেইটোৱে চিন্তা কৰি পিনিহে মই মানা কৰিছিলোঁ। একো নাই দিয়া, তুমি যদি আইতাক ৰুমত সোমাই থকাৰ কাৰণে মনতে দুখ পাইছা, তেতিয়াহ'লে মই আইতাক মোৰ লগৰখিনিৰ আগলৈ আনিম। আৰু মই চিনাকি দিবলৈ লাজ কৰা নাই দেই, তুমি ভুল নুবুজিবা। তুমি ডাঙৰ হৈ পিনি তেনেকুৱা কথা নিশিকিবা দেই মাইনা। হ'ব, তুমি কৈছা যেতিয়া মই মানি লৈছোঁ। তুমি যেনেকুৱা শিক্ষা দিবা মই সেইটোকে শিকিম। অঁ মাইনা, মই আজিৰ পৰা নিজৰ ব্যৱহাৰৰ প্ৰতি ধ্যান ৰাখিম। এতিয়া তুমি যোৱা, আইতাৰ ওচৰলৈ যোৱা। আইতা ৰুমতে আছে নহয়, আইতাৰ লগত অকণ কথা পতাগৈ। আৰু আইতাক ক'বা যে মায়ে তোমাক পাৰ্টি লৈ ৰেডি হ'বলৈ গৈছে। ঠিক আছে মা, মই আইতাক এতিয়াই কওঁগৈ। আজি মই ভাল শিক্ষা পালোঁ। আমাৰ মাইনা সৰু যদিও মোক আজি বহুত কথা শিকাই গ'ল। আচলতে মই যেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰোঁ, সি তেনেকুৱা ধৰণৰ ব্যৱহাৰেই শিকিবলৈ আৰম্ভ কৰিছিল। সৰু ল'ৰা ছোৱালীবোৰে আমি যেনেকৈ দেখাওঁ সেইটোকে শিকে। গতিকে আমি সৰু ল'ৰা ছোৱালী থাকিলে নিজৰ ব্যৱহাৰৰ ওপৰত ধ্যান ৰাখিব লাগে। মই যে ইমান পঢ়া শুনা হৈও কেনেকৈ যে ইমান ডাঙৰ ভুল কৰি আছিলোঁ, আজি বুজি পালোঁ। আজিৰ পৰা নকৰোঁ আৰু যদি মোৰ দৰে ভুল আপোনালোকেও কৰি আছে, তেতিয়াহ'লে এতিয়াৰ পৰা সাৱধান হওক। কাৰণ আমাৰ সন্তানে আমি যি দেখাওঁ সেইটোকে আহৰণ কৰি লয়। আমি সদায় ভাল শিক্ষা দিলেহে সন্তান ভাল হ'ব। গতিকে এটা সুস্থ পৰিৱেশত সন্তানটিক ডাঙৰ কৰিবলৈ চেষ্টা কৰক, য'ত ডাঙৰক সন্মান কৰা হয়, সৰুক মৰম কৰা হয় আৰু ভাল শিক্ষা দিয়া হয়। মোৰ দৰে ভুল আপোনালোকে কেতিয়াও নকৰিব। আৰু আজিৰ খণ্ডটি যদি চাই ভাল পালে, তেতিয়াহ'লে এটা লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে, চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, আকৌ নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।